তৈলনগৰী ডিগবৈত কংগ্ৰেছৰ শুভেচ্ছামূলক বেনাৰ পোষ্টাৰ ফলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় কংগ্ৰেছ কৰ্মীয়ে। কিছুদিন ধৰি ডিগবৈ নগৰখনৰ বিভিন্ন ঠাইত কংগ্ৰেছ দলটোৰ যিকোনো ধৰণৰ বেনাৰ পোষ্টাৰ লগাই যোৱাৰ কিছু মুহূৰ্তৰ পিছতে পোষ্টাৰ বেনাৰসমূহ ফালি লৈ যোৱাৰ ঘটনাই দলীয় কৰ্মীৰ ভিতৰত চলাত তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে। ঠিক একেদৰে বিগত দুদিনৰ পূৰ্বে ডিগবৈ চাৰিআলিৰ পৰা কেইবাখনো বেনাৰ ফালি পেলোৱাৰ লগতে লৈ যায়। উক্ত ঘটনা সন্দৰ্ভত ক্ষোভিত একাংশ কংগ্ৰেছ কৰ্মীয়ে বিজেপি আৰু RSSক জগৰীয়া বুলি অভিযোগ উত্থাপন কৰাৰ লগতে দুয়োটা দলকে কংগ্ৰেছৰ শত্ৰু আখ্যা দি দোষী কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ডিগবৈ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰাৰ কথাও জানিবলৈ দিয়ে। আজি আমি এটা প্ৰতিক্ৰিয়া দিবলৈ ডিগবৈ আমি পুলিচ পইণ্টত উপস্থিত হৈছেহি। আপোনালোকে জানে যে ডিগবৈ এটা পৰম্পৰা এটা আছে যে প্ৰত্যেক বিহু হওক, পূজা হওক বা শাৰদীয় উৎসৱ হয়, এটা ৰাইজক শুভেচ্ছা দিয়া এটা কংগ্ৰেছৰ পৰম্পৰা এটা আছে আৰু প্ৰত্যেক বছৰ আৰু প্ৰত্যেকটা শুভ কামনাতে আমি ৰাইজক উৎসৰ্গ কৰিবলৈ আমি এটা শুভেচ্ছামূলক বেনাৰ এটা লগাওঁ। যোৱা দুদিনৰ আগত 2 অক্টোবৰ আগত আমি এটা বেনাৰ দুখন বেনাৰ লগাইছিলো। এখন হৈছে ডিগবৈ UGC যিটো গ্ৰাণ্ট হৈছে, এইটো আমাৰ প্ৰয়াত তৰুণ গগৈ ছাৰৰ চৰকাৰৰ সময়তে এটা দাবী আছিল যে ডিগবৈ UGC গ্ৰাণ্ট হ'ব লাগে আৰু সেই UGCটো গ্ৰাণ্ট এই বছৰ হোৱাৰ কাৰণে আমি ৰাইজক শুভেচ্ছাৰ কাৰণে এখন আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা বেনাৰ এটা আঁৰিছিলো। আৰু 2 অক্টোবৰৰ মহাত্মা গান্ধীৰ যি জন্ম জয়ন্তী আছিলে, গোটেই অসমজুৰি যিটো কংগ্ৰেছ দলে পালন কৰিছিলে, তাৰ যুৱ কংগ্ৰেছেও এটা ব্যক্তিকৰ্মী এটা অনুষ্ঠান এটা পাতিছিলে বালিজাত। আপোনালোক সকলো এটা ছচিয়েল মাধ্যমত আপোনালোকে পাইছে। কিন্তু পৰিতাপৰ এটা কথা যে যিটো পৰম্পৰা এটা ভংগ কৰা হৈছে। আমাৰ শুভেচ্ছা দুটা বেনাৰ দিয়া আছিলে, সেই দুইটা বেনাৰেই যুৱ কংগ্ৰেছৰ বেনাৰ আৰু কংগ্ৰেছ দলৰ যিটো প্ৰেছ বৰ্ডৰ পৰা যিটো হাবদান ব্লকৰ তৰফৰ পৰা যিটো বেনাৰ দিয়া হৈছিলে, দুইটা ৰাতি কোনোবাই দুৰ্বৃত্ত ইয়াৰ পৰা ফালি লৈ গৈছে। আমি সন্দেহ প্ৰকাশ কৰিছো RSS আৰু বিজেপিৰ বাহিৰে এইটো কোনো ৰাইজে কৰিব নোৱাৰে। কাৰণ বৰ্তমান সময়ত কংগ্ৰেছৰ শত্ৰু একমাত্ৰ RSS আৰু বিজেপি। গতিকে আমি এটা গৰিহণা দিবলৈ বিচাৰিছো যে তেখেতলোকৰ তেনেকে কামৰ পৰা বিৰত থাকক। কাৰণ ইয়াৰ পৰা এই যিটো তেখেতলোকে বেনাৰ যিটো ফলাপ এটা পৰম্পৰা আৰম্ভ কৰিছে, এইটো আগলৈকে নাছিলে। কিন্তু যোৱা কেইবছৰমানৰ আৰু ইয়াৰ পিছৰ পৰাই আমি 2021-22 চনতো যিটো আমি বেনাৰ লগাইছো সেইটো ফালিছে। কিন্তু কালি যেতিয়া দেখিছো এটা মহাত্মা গান্ধীৰ যিটো 2 অক্টোবৰ যুৱ কংগ্ৰেছে উৎসৱ এটা পালন কৰিবলৈ কাৰণে যিটো গান্ধী জয়ন্তী পালন কৰিবলৈ বেনাৰ লগাইছিলে, সেইটো ফালিছে। আপোনালোকে পিছফালে চাব, এইটো বেনাৰটো টোটেলি নাই, এটা সৰু বেনাৰ। আজি আকৌ বেনাৰ এটা আমি এটা লগাইছো, চাব কেইদিন পিছত এইটো ফালিব সিহঁতে। তো আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে যে এইটো RSS আৰু বিজেপিয়ে এইটো কৰিছে বুলি। আৰু আমি সেইটো সম্পৰ্কে এটা FIR দিছো আৰু পুলিচ প্ৰশাসনক আমি দাবী জনাইছো যে অতি শীঘ্ৰে এইটো দোষী কাৰ্যত কৰিব লাগে। আৰু ইয়াত পুৰা CC কেমেৰা, আপোনাৰ IOC CC কেমেৰা এটা লাগি আছে আৰু ইয়াত বিভিন্ন ধৰণৰ CC কেমেৰা দোকানত আছে। গতিকে অনুসন্ধান কৰি দোষীক শাস্তি কৰাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ তেখেতলোকে সমাজ বিৰোধী কাম কৰিছে, গণতন্ত্ৰৰ পৰিপন্থী কাম কৰিছে। গতিকে এই কামৰ পৰা বিৰত থাকিবলৈ কাৰণে আমি ডিগবৈ কংগ্ৰেছৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছো। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।